এটেনশ্যন স্বাস্থ্যমন্ত্ৰী অশোক সিংহল। চিকিৎসাৰ অভাৱত আশ্ৰয় শিবিৰত শিশুৰ মৃত্যু। কলৈ গ'ল আপোনাৰ দম্ভ, কলৈ গ'ল আপোনাৰ আশ্বাস? বানাক্ৰান্তৰ প্ৰতি চৰকাৰৰ চৰম অৱহেলাৰ বাবেই শিৱসাগৰত এটি কণমানিয়ে হেৰুৱাবলগীয়া হ'ল প্ৰাণ। বানৰ পিছত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় চিকিৎসা ঔষধ যোগানৰ ব্যৱস্থা নকৰাৰ বাবে ৰূপহীবিল বনগাঁও প্ৰাথমিক বিদ্যালয়ত যোৱা 21 জুলাইৰ পৰা আশ্ৰয় লৈ থকা এই শিশুটি জ্বৰ ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে। স্বাস্থ্যমন্ত্ৰী মহোদয়, এই হৃদয় বিদাৰক দৃশ্য দেখি আপোনাৰ বুকু কঁপা নাইনে? আপোনাৰ বিভাগে যদি এতিয়াও শিবিৰতে থকা এইসকল বানাক্ৰান্তৰ বাবে প্ৰয়োজনীয় চিকিৎসা আৰু ঔষধৰ ব্যৱস্থা কৰিলেহেঁতেন, নিবিড় হাজৰিকা নামৰ এই 11 বছৰীয়া শিশুটিয়ে হয়তো প্ৰাণ হেৰুৱাবলগীয়া নহ'লহেঁতেন। যোৱা 14 আগষ্টৰ পৰাই অসুস্থ আছিল শিশুটি। অসুস্থ শিশুটিক ভৰ্তি কৰোৱা হৈছিল জয়সাগৰ অসামৰিক চিকিৎসালয়ত। চিকিৎসকে পিছত শিশুটিক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে, কিন্তু ধনৰ অভাৱত শিশুটিক সময়ত নিব পৰা নাছিল AMCHলৈ। অৱশেষত সময় গগৈ আৰু গাঁৱৰ ৰাইজ লগতে ৰংঘৰ চাৰিআলি ব্যৱসায়িক সন্থাৰ সহায়ত শিশুটিক নিয়া হয় AMCHলৈ। এজন বাচ্চাটোৰ দেউতাক আছিলে, তেওঁ মাছ বিকা বজাৰ আজি আপোনাৰ ডেমাৰদিন কৰিব পৰা নাই, পইচা পাতি অসুবিধা হোৱাত তেওঁ মানে বেবীটো ৰেফাৰ কৰিছিলে ডিব্ৰুগড় অসামৰিক চিকিৎসালয় নিবলৈ। নিয়াত পইচা অসুবিধা হোৱাত আমি সময় গগৈ দাদালৈ ফোন কৰিলোঁ। তেওঁ ক'লে মই নাই, তেওঁ ক'লে গাড়ী বন্দবস্ত কৰক, মই আপোনালোকক অনলাইন যোগে পইচা দিছোঁ, ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰক। লগৰ গাড়ী বুকিং কৰিছোঁ, MCC লৈ গৈছোঁ। সহায় বিচাৰিছোঁ, বহুতো সহায় আমি নোপোৱাত আমি ৰংঘৰ চাৰিআলি দোকান সন্থাক ধন্যবাদ জনাব লাগিব। ইয়াৰ দৰে গাঁওবাসী সহায় কৰিছে, সময় গগৈ সহায় কৰাত এই বাচ্চাটোক আমি এই 2 দিন ৰাখিব পাৰিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে সময়ত উন্নত চিকিৎসা লাভ নকৰাৰ বাবে এই দুৰ্ভগীয়া শিশুটিক সুস্থ কৰি তুলিব পৰা নগ'ল। শিবিৰত আশ্ৰয় লৈ থকা লোকে পোৱা নাই উন্নত চিকিৎসা। এই অভিযোগো এমাহৰো অধিক কাল ধৰি শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তৰ। আমি ৰূপহীবিল গাঁৱৰে আমি প্ৰায় 150-200 পৰিয়াল আমি এতিয়াও বানাক্ৰান্ত হৈ পিনে আমি যোৱা 21 তাৰিখৰ পৰা আমি এনেকৈ আশ্ৰয় শিবিৰ পাতি থাকিবলগীয়া আছে। যদিও আশ্ৰয় শিবিৰতে বাস কৰি আছোঁ, এতিয়া আমাৰ আজি আমি এটা সৰু শিশু হেৰুৱাবলগীয়া হৈছে জ্বৰ আৰু ডায়েৰিয়া হৈ পিনে। যি পৰ্যায়ত আমি উন্নত চিকিৎসা পাব লাগিছিল তেনেদৰে আমি চিকিৎসা পোৱা নাই আৰু তাতে আমি এতিয়া ইয়াততো শিশু আছে, প্ৰায় বহুত এইখিনি আমাৰ শিশু আছে। তাৰ লগতে আমাৰ 3-4 গৰাকীকৈ আমাৰ গৰ্ভৱতী মহিলাও আছে। তেওঁলোকৰ কাৰণে আমি সময়ত যদি চিকিৎসা বিচাৰিবলগীয়া হয়, আমি জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ ৰাতি হ'লেও যাবলগীয়া হয়। স্বাস্থ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, আপুনি দিয়া বানাক্ৰান্তক স্বাস্থ্যজনিত সহায়ৰ সংকল্প ৰাখিব পাৰিলেনে? শুনক আপুনি কি কৈছিল। স্বাস্থ্য বিভাগে ডক্টৰে মানুহ কাষ চাপিছে আৰু চেকআপ কৰিব লাগে, ঔষধ দিব লাগে, ঔষধো পৰ্যাপ্ত মাত্ৰাত উপলব্ধ আছে। এই জিলাবোৰ য'ত বানপানীৰ সমস্যা হৈ উঠিছে, প্ৰত্যেক ধৰণৰ স্বাস্থ্যজনিত সুবিধা দিয়াৰ বাবে চৰকাৰ সংকল্পবদ্ধ আছে। আপুনি আৰু কৈছিল, এতিয়া আগৰ পৰিৱেশ নাই। বানত আক্ৰান্তৰ খবৰ ৰাখিব চৰকাৰে। বানাক্ৰান্তক সমস্যামুক্ত কৰিবলৈ টকাৰ অভাৱ নাই। শুনক আপোনাৰ দাম্ভিকতাৰে কোৱা সেই কথাও। মই ভাবোঁ যে আগৰ পৰিৱেশ নাই, যে বানপানী হৈ গ'ল, মানুহ খোজ ল'ব লগা নাই। পইচাৰ অভাৱত চৰাইদেউ শিৱসাগৰ জিলা এই সমস্যাৰ পৰা ওলাই আহিবলৈ অসুবিধা নাপায়, এইখিনি মই ক'ব পাৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত পোনপটীয়া সম্পৰ্কত আছে। কিন্তু বাস্তৱত বানত সকলো হেৰুৱা লোকক কৰা অৱহেলাৰ পৰিণতি সকলোৱে দেখিলে শিৱসাগৰৰ কৰুণ ঘটনাত। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়াও সময় আছে। বাস্তৱ উপলব্ধি কৰাৰ চেষ্টা কৰক। বানাক্ৰান্তক চিকিৎসা সাহায্য প্ৰদানৰ বাবে স্বাস্থ্য বিভাগক সক্ৰিয় কৰক। শিৱসাগৰৰ পৰা প্ৰাঞ্জল পূজাৰীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ। সাধাৰণ চিমেণ্টত TMT বৰত মামৰে ধৰে, ঢালাই ভাঙি যায় আৰু ষ্টাৰ ঢালাইৰ মাষ্টাৰ ঢালাই চলিত ৰাখে।
চলি ঢালাই মজবুত ঘৰ ষ্টাৰ ঢালাই মাষ্টাৰ